আৰু নমস্তুতে ইয়াতে কৈছে বোলে শিৱ সন্তনং জগন্নাথং লোকহিত কৰায়স্য শিৱয়ে পৰম প্ৰভা শংকৰয়ে নমো নমঃ। হয় হয় প্ৰথমে হেমাটো কাম কৰিলা আপুনি ওলাই ন প্ৰথমে সেৱাটো কাম কৰিলা। মই সেৱা কৰিছো বিষ হৰি আৰু বেলেগ দেৱতা বিচাৰি নাপালে কাৰণ বিষ হৰি হৈছে পাইনীয়া দেৱতা। বিষ হৰি পাইনীয়া দেৱতা তুমি বিষ হৰিক চিনি পোৱা নাপাম আৰু কোৱাচোন বিষ হৰি ক'ত থাকে? সৰু সৰু কুৱাটাৰৰ ভিতৰত থাকে। কুৱাটাৰত থাকে সৰু সৰু এই বিষ হৰিৰ কাম কি? কি বিষ হৰিৰ কাম কি? বিষ হৰি দন্ত ৰোগত ধনন্তৰী। যদি তোমাৰ দাঁত বিষে দাঁতত টুকাই ধৰে দাঁত বিষয় অলপমান চুলাত ভিজে দাঁতৰবোৰত হেঁচামাত ধৰিবা। তোমাৰ বিষ দাঁতৰ বিষ লেঙুতে বিষে মই সেই বিষ হৰিক প্ৰণাম কৰিছো। কি বিষা হৰি? মই সেই বিষ হৰিক প্ৰণাম কৰা নাই। আৰু কিবা বেলেগ আছে? মই প্ৰণাম কৰিছো শংকৰৰ কন্যা মা মনসা দেৱী। মনসা দেৱী প্ৰণাম কৰা হৈছে। হয় মই তেওঁক প্ৰণাম কৰিছো। যিয়ে মনৰ আশা পূৰ্ণ কৰিব পাৰে তেওঁ হৈছে মনসা। অৱশ্যে গতিকে মই তেওঁক প্ৰণাম কৰা নহল। তেনেহলে কাক প্ৰণাম কৰিলা? মই তেওঁৰ ফাদাৰক কৰা হৈছে। ফাদাৰ মানে ফাদাৰক চিনি পোৱা নাই? দেৱাদিদেৱ মহাদেৱ। দেৱৰদেৱ মহাদেৱ তেওঁৰ পিতা। পিতা ক'ত? তাৰ মানে মই প্ৰণাম কৰিলো জীয়া ক'ত? আৰু তুমি কৰিলা দেউতা ক'ত? আৰু মাজতে ৰল বুঢ়ীটো। বুঢ়ী মানে তোমাৰ শাহু বুঢ়ী। আমাৰ শাহু বুঢ়ীক দুইটা দিশে গেছি সেৱা কৰিবা। তেনেহলে বুঢ়ী আৰু কোন? মাজততো অৰ্থাৎ পদ্মাৰ পুনি হয়তো। পদ্মাৰ মাক। তেওঁকে প্ৰণাম কৰিব লাগে। এই সৰ্বেস্বৰূপে সৰ্বেশে সৰ্বশক্তি সমান্বিতে বহতৰাই হিমাং দেৱী আই দুৰ্গা দেৱী নমস্তুতে সৃষ্টি স্থিতি বিনাশনী শক্তি ভূতবাই সনাতনী গুণাশ্ৰয় গুণাময়ী নাৰায়ণী নমস্তুতে মহামায় ৰাজ ৰাজেশ্বৰী কামাখ্যা বৰোদা দেৱী নহয় কাৰা দেৱী সুখা দেৱী সুখাও নহয় কাৰাও নহয় ওদাও নহয় কি দেৱী হয়? কামাখ্যা বৰদা দেৱী বৰোদা দেৱী নীলাচল পৰ্বতে বাঁচিনী গং দেৱী জগত মাতা হে আই জনী মুদ্ৰাই নমস্তুতে হে মহামায় হয় হয় চন্দ্ৰবংশী ৰজাসকলে হালে হালে বলিৰ কথাটো সন্তুষ্ট কৰিব পৰা নাই। আৰু আমি মনীষ অপৰাধ আৰু কেৰকেটুৱা বাঁহৰ গাছৰা ঘাট আৰু মৈমত্ত অহংকাৰ আৰু তম্মত্ত কালি ইয়াতে কয় মনুষ্য চলি হৈ হানি চলি হৈ হানি কি হব স্বৰূপ হয় হেংকে হৈ হানি হে মহামায় হয় হয় এই গৃহস্থ ঘৰে বহুদিনৰ পৰা ভাবি আছে তোমাৰ চৰাই কেইটামান বিচাই খোৱা বেলপাত দিম বুলি। কি বুলি? বিচাই খোৱা বেলপাত দিম। কেইটামান ভাল বেলপাত দিবা নৰে? ভালৰ মাজত বৈয়াও সোমাব পাৰে কাৰণ গছৰ পাত বিচাই খাবও পাৰে পাৰে সেইকাৰণে তেওঁ কতো ধুল পখলি দিছি কিমান দিনৰ পৰা ভাবি আছে ভাবি ভাবি আৰু চাওঁতে চাওঁতে যথা সময় আহি উপস্থিত আৰু তোমাৰ শ্ৰীচৰণত ধূপ দীপ নৈবেদ্য অৰ্চন মণ্ডল কৰিছে চাগা দি অৰ্পণ কৰিছে অৰ্পণ কৰি হুমাংগাদি কৰিছে তাতে দেওঁতে ধওঁতে হয়তো অপৰাধ হ'ব পাৰে সৰ্বদক মৰিখন কৰি আসন স্থাপিত হৈ এই গৃহস্থক দিবা ভৰ হয় হয় ধনে পুত্ৰই বাঢ়ক চন্দ্ৰ দিবাকৰ আৰু গোহালিত বাঢ়ক গৰু ভৰলত ধন ৰজা ঘৰে প্ৰজা ঘৰে ভৌক ৰাজমান এই গৃহস্থৰ অপয়মংগল দূৰ কৰি সুমংগাল বিধান কৰি ৰাজভয় মাৰিব হয় বান্দৰৰ ভয় কেৰকেটুৱাৰ ভয় যত কিবাত ভয় আছে কুকুৰে ছাগাল খাই শেষ কৰি দিবা দিছে বহুকালে ৰক্ষা কৰো হৈছে গৃহস্থ আশীৰ্বাদ আৰু চাওঁতা গাওঁতা শ্ৰৱণ কীৰ্তন কৰতা হিৰা খুজি নাহংতা ইফালে বাটৰ পৰা ঘিৰি যাওঁতা সকলোৰে প্ৰতি জয় জয় মই হয় আৰু সদয় শেষত আমিও যে 6 জাগাৰ পৰা 6 জন আহি থিয় হৈছো তোমাৰ গুণগান দুই এষাৰ ভালে বয়া জানাই নাই গাঁও বুলি আৰু ক'ব লাগে যি আমাৰ মুখত নাহে কি ক'ব লাগে যদি ৰামৰ কথা ভাঙালাওৰ কথা আফুৱা মাতিলে কামেছে সেই আমাৰ ভালে সুদৃষ্টি কৰি নাচালে ওলা ঘণ্টা ঘণ্টিকে চাবা ঘণ্টা ঘটিকে চাব না কাৰণ আমিও জনাই নাজা গাম বুলি আছো নিশ্চয় কেলকেলাম বুলি ভাবছো ঠিক আছে বাৰু চোৱাচোন আচ্ছা যেতিয়া নেকি বিয়াৰ ৰভাৰ তলত লক্ষিন্দাৰ মৰিছিল যেতিয়া ৰভাৰ তলত লক্ষিন্দাৰ মৰি গ'ল তেতিয়া বেউলে কালিত্য সাগৰলৈ যায় নিজৰ অংগ কাঠি পদ্মাক সন্তুষ্ট কৰি নিৰ্মালী খিনি লৈ আহিল পুষ্পজল আনি আৰু যেতিয়া পুষ্পজল আনি লক্ষিন্দাৰৰ মূৰত দিলে
লক্ষিন্দাৰ পৰি থকা লক্ষিন্দাৰ উঠি বহিল যেতিয়া ৰভাৰ মাজত লক্ষিন্দাৰ জীৱিত জীৱিত হ'ল তেতিয়া চন্দ্ৰধৰ ৰজাই ক'লে যে হাকিয়া হাকিয়া কয় চন্দ্ৰধৰ ৰজা কি কৰিতেই পাৰে পদ্মাই বোৱাৰী হইলে ওজা যিহেতু আমাৰ বোৱাৰীয়ে মৰা জীয়াব মৰাক জীয়াব পাৰিছে তেনেহ'লে আৰু কোন পদ্মাই কানি বেংঘাতি আমাৰ লগত আৰু বাৰ্তা নাপায় তেতিয়া চান্দুৱে হাঁহে ৰজা কৈছিল আৰু আমাৰ চিন্তা নাই আৰু কোনো ভয় নাই গতিকে আপুনি অতি সোনকালেই বিয়া যোগাৰ কৰিব পাৰি পুনৰ আকৌ লক্ষিন্দাৰৰ বিয়াখন হ'ব এটা ঘটনা ঘটিল যিসময়ত প্ৰভাতৰত বৰটো মৰিছিল সমস্ত উজনি নগৰৰ লোক ঘৰে ঘৰে গুচি গৈছিল যেতিয়া বৰটো জীৱিত হ'ল জীয়াই উঠাৰ পিছত হাঁহে ৰজাই লেঙাক মাত দিলে লেঙাক চাই মাত্ৰ গৈছিল অৰা লেঙা কওক মহাৰাজ এৰা ৰবা কি মোচান দেখছ তুমি কাক মাতছ ৰবা মই লেঙাক মাতিছো লেংৰা নহয় কে নাই লেংৰা কে নাছে নামেই লেঙা অৱশ্যে হয় লেঙাক মাতছ লেঙা নাযায় কোনি যাব তুমি এটা কাম কৰিব লাগে কি কাম মোৰ জয় জহুটো লৈ যোৱা তিনি বাটৰ মূৰত পিঠি দিয়া আৰু উজনি নগৰৰ নৰনাৰীক কবা যে দেউলাৰ বিয়াখন আকৌ পুনৰবাৰ হ'ব বিয়া হ'ব কাৰণ বৰটো জীৱিত হৈছে ঠিকে আছে কোৱাৰ লগে লগে লেঙা ছয়টা ঘৰত গেলি গেছি আৰু ছেলে ঘৰত যায় নামে এনে গলত আলি লৈছি আৰি লৈ তিনি বাটৰ মূৰত গেছি আৰু যায় কৰে ঢোল বজাই দিছি যে তোমাৰ মাথা গৰম আছে তোমাৰ ৰবা পাৰে মোৰ কিয় এই দমদম খচখচ কেইখন ঢোলৰ বাজনা ৰবা ঢোলৰ কেইখন বাজনা তুমি জানা ঢোলৰ বাজনা 12খান 13খান কেনেকৈ হ'ল মই জানাত ঢোলৰ বাজনাই 12খান এইখান বাজনা কৰপে লক্ষিন্দাৰৰ বিয়াৰ পিছত ইখান বাজনা বাজনাখনৰ অৰ্থ আছে অৰ্থ কিয় নাব কি অৰ্থ আছে যেতিয়া নেকি অৰ্থন্ত লাগি গ'ল সভাৰ ভিতৰত তেতিয়া লেঙাক যে মাত্ৰ গালাক হয় ঢোলটো নামে লগে লগে লেঙাই লেঙা চৰিয়া ঘৰত গেলি গেছি আৰু যায় ঢোল নামে এনে গলত আলে লৈছি আলে লৈ তাকতো চৰা চিতা কৰা নাছিল ঢোলটো অৱশ্যে চোৱা নাই ৰজা ঢোল চিলঙাৰ ওপৰত কিমান দিন ধৰাইছিল কিমান দিন ধৰাইছিল ঠিক নাই 6 মাহ হ'ব পাৰে 1 বছৰো হ'ব পাৰে গেৰাণ্টি নাই গতিকে সেই ঢোলটোতো চোৱা নাছিল ভালে আছে নে বেয়াই আছে নাই চোৱা নাই এই তিন মাতাৰ মূৰত যাই বাজনা জুৰি দিছিল এফালে মাৰিছি দম ইয়াৰ লগে লগে এফালে ফস্তা নাই ৰ'ব ফস্কে কিয় বাহিৰ হ'ল ঝৌৰাই খাই থৈ দিছি বাওতালি খান সেইকাৰণে ভঙা হৈ আছে এফালে আগতালিত মাৰিছি দমকৈ বাওতালি খান ফুটি আছে ফস্তা হাৱাতে মাৰি আৰু লেঙাইয়ে যেতিয়া নেকি মাৰি দিছি দম দম এফালে ফস ফস এই ঢোলৰ বাজনা শুনি একেবাৰে 13খান হৈ গেল না বাজনা হ'ল কেইটা ঢোলৰ দম দম বাজনা শুনা পালা উজনিৰ নৰনাৰী যত যিমান নাৰী আছিল সমস্ত হাহাকাৰ লাগিল তোলপাৰ লাগি গৈছে ইও বোলে বৰবাচি ইও বোলে বৰবাচি ইও বোলে বৰবাচি ইও বোলে বৰবাচি বনি হা ভাই হা বৰবাচি সি বৰ্তু বাচিয়াক বোলে যো বিয়াক যাও বৰবাচি সি যো বিয়াক যাবা আচ্ছা মই নাযাওঁ যা তই কিয় নাযায় আমাৰ ঘৰত আজি কোনো নাই তালা তোমাৰ বিয়াক যাও তালা মাৰলি হ'ব নেকি তালাটো মাছৰি হলে মোক বিয়া কৰি হ'ব ঘৰত নাই যা কোৱাই না আকৌ নাই মানে আলু নাই পিয়াজ নাই আটা নাই ৰহুন নাই মাই মছলা ৰহে আমি বিয়াক যাম চাহো খাম জলপানো খাম ভাত পানীও খাম চব খালি তোক আৰু আজি ঘৰৰ মছলা পাতি কিহৰ দৰকাৰ হ'ল বস্তু বাচা নাই বাচিছি বস্তু যদি বাচিছি কিহেদি খাম তাৰমানে তই কি ভাবছা হাগেন্দা নাযা এই ভাবছি বস্তু বাচিছি হাৰা মাংস চালে ভাগৰি ল'ব হাগেন্দা যাব বুলি এই বাচা নাই কি বাচিছি বৰটো নমৰিছিল জীৱিত হৈছে তোমাৰ জীৱিত হৈছে মই ভাবছো বৰটো মৰি ৰাতি কি টানি লৈ গৈছি ধৰি বাচি ফেললা ঘন পাওঁ সেই বাচা নাই জীৱিত হৈ উঠিবহি পুনৰ যেতিয়া নেকি উজনি নগৰৰ হাহাকাৰ লাগি গৈছে সমস্ত আয়তী বিলাক এতিয়া উৰুলি দি ওলাই গৈছে আৰু কেনে কৈ শুনা আৰু বেহুলা ৰহা